আজি কি বনাবা? আজি সজিনা খাওঁ হা। সজিনাখিনি ভালদৰে ধুই লৈ মই বাকলিখিনি গুচাই লৈছোঁ এনেদৰে আৰু এইফালে আলু এটা ল'ম। আলুটো অকণমান ডাঙৰ লৈছোঁ আৰু শকতকৈ কাটিছোঁ যিহেতু সজিনা সিজিবলৈ টাইম লাগে। এইফালে লৈছোঁ সৰিয়হ, জলকীয়া, নহৰু অলপ নিমখ দি গোটা গোটা অলপ থকাকৈ পিচি লৈছোঁ। এইফালে তেলত পিঁয়াজ দিছোঁ, হালধি, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু দি পেলাই অলপ ভাজি সৰিয়হখিনি দি লৈছোঁ। অলপ সময় ভাজি তাতে মই সজিনাখিনি দি দিম। অলপ ভাজি লৈ তাতে আলুখিনিও দি দিম। আলুখিনি দিয়াৰ পিছতো অলপ সময় 1 মিনিটমান ভাজি ইয়াতে মই পানী দিম। পানী দি পেলাই অলপ সিজালৈকে ভাজিম। মানে মই তেলটো অকণমান কম হোৱা যেন দেখি ৰিফাইন তেল অকণমান দি দিছোঁ। ৰিফাইন তেল দিলে গোন্ধ নাহে তেলৰ। আৰু নিমখ যিহেতু আগতে দিছিলোঁৱেই, অকণমান কম হ'ব যেন লাগি অকণমান দি দিছোঁ। আৰু এয়া ৰেডি হৈয়ে গ'ল। এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন, খুবেই ভাল লাগে খাবলৈ। সৰিয়হটো খালি অলপ গোটা গোটাকৈ থ'ব। আজিলৈ আহোঁ, বাই।